প্ৰাৰ্থনা কৰাৰ কাৰণে খুব ভাল এইটো বতৰত আসলতে আমি বেছি বাইবেল প্ৰাৰ্থনাত মনোযোগ কৰিব পাৰো কাৰণ আন গৰমৰ দিনত কৈ বা বহুত ঠাণ্ডা দিনত কৈ এইটো পৰিৱেশটো বেছি ভাল যেটো অত্যাধিক ঠাণ্ডাও নহয় গৰমো নহয় আমি ঈশ্বৰৰ ওচৰলৈ চাপি যোৱাৰ কাৰণে উত্তম সময় এইখিনি সময় কিন্তু যি কি নহওক আমি সকলো পৰিৱেশ পৰিস্থিতিতে খাপ খাব পৰাটোৱে হৈছে আমাৰ বিশ্বাস ঈশ্বৰৰ সন্তানৰ পৰিচয় ঈশ্বৰ ভাল আমাৰ কাৰণে সকলো সময়তে তেওঁ আমাৰ দেউতা হয় দেউতাই নিজৰ সন্তানৰ কাৰণে সদায় ভালে হয় আহক আমি প্ৰভুৰ চৰণত প্ৰথমতে মূৰ দুৱাম প্ৰাৰ্থনা কৰো মৰমিয়াল পিতৃ এই পুৱাবেলা আমি তোমাৰ চৰণত একত্ৰিত হৈছোহি আমি জন্মৰ পৰা পাপী আৰু তোমাৰ পৰা অবাতে যোৱা লোক হয় কিন্তু তুমি আমাক উদ্ধাৰ কৰিবলৈ যি মৰম প্ৰেম কালবাৰী ক্ৰুচত দিলা সেই মৰম প্ৰেম পোৱাৰ পিছতেহে আমি তোমাৰ পথত চলিব পাৰিছো আৰু তোমাকো আমি মৰম কৰিব পাৰিছো এতিয়া তোমাৰ তেজেৰে কিনা মূল্যৱান লোকসকল আমি একত্ৰিত হৈছোহি তোমাৰ অনুগ্ৰহ আৰু দয়া আমাক প্ৰত্যেকক দান দিয়া যাতে আমি কেনেকৈ চলিব লাগে এই পৃথিৱীত তোমাৰ সন্তান ৰূপে আমাক সহায় কৰা আমাক আশীৰ্বাদ কৰা কাৰণ দিন কাল মন্দ আৰু এনেকুৱা এই শেষ কালৰ শেষ যুগৰ মানুহৰ মাজত তুমি আমাক বিশ্বাসত থাকিবলৈ দিছা তুমি আমাক সহায় কৰা আমি যেন তোমাৰ আগত উত্তম ৰূপে আমাৰ ঈশ্বৰৰ ইচ্ছা আৰু গ্ৰহণীয় ৰূপে আমাৰ খ্ৰীষ্টিয়ান জীৱন যেন যাপন কৰিব পাৰো আমাক প্ৰত্যেকক আশীৰ্বাদ কৰা এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন শাস্ত্ৰ মেলিছো মতি 11 অধ্যায়লৈ গৈছো আহক আমি নতুন নিয়ম বাইবেল শাস্ত্ৰ let us open the scripture Matthew chapter 11 New Testament মতি 11 অধ্যায় মতি 11 অধ্যায় 28 পদৰ পৰা Matthew chapter 11 verse 28 মতি 11 অধ্যায় 28 পদৰ পৰা মতি 11 অধ্যায় Matthew chapter 11 verse 28 onwards Matthew 11:20 onwards 28 পদৰ পৰা মই পঢ়ি দিম আপোনালোকৰ কাৰণে হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম মই নম্ৰ আৰু কোমল চিত্ৰৰ মানুহ এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুঁৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি বা শান্তি পাবা কিয়নো মোৰ জুঁৱলি সহজ সুসহ্য মানে সহজ ইজি আৰু ভাৰো লঘু কেনে আছে আপোনালোক সকলোৱে ভালে আছে ইয়েস হয় ঈশ্বৰে আমাক এই 2024 চনটোৰ অন্তিম সময়খিনি লৈ আনিলে আৰু সময়বিলাক দ্ৰুত গতিত আমাৰ জীৱনৰ পৰা গৈ আছে আৰু 2025 চন আমাৰ সন্মুখত আহি পালেহি হয় সময়ৰ যেটো গতি সেই গতিৰ লগত আমিও বিলীন হ'ব লাগিব আমি চলি যাব লাগিব যাতে আমাৰ বিশ্বাসী জীৱন আমিও আগুৱাব পাৰো আৰু বিশ্বাসত আমি বাঢ়ি যাব পাৰো যিশুৱে কৈছে যে মোৰ ওচৰলৈ আহা মোৰ ওচৰলৈ আহা তেওঁ কৈছে যিসকলে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা yes come to me all who labor and are heavy laden
and I will give you rest. Peace. Take my yoke upon you and learn from me, for I am gentle and lowly in heart, and you will find rest for your souls. For my yoke is easy and my burden is light. Jesus says, come to me. যিশুৱে কৈছে মোৰ ওচৰলৈ আহা. If any of you go to hell, it was on your doing, right? Because he said, come to me, all who labor and heavy laden. গতিকে যিশুৱে কৈছে মোৰ ওচৰলৈ আহা হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মই তোমালোকক শান্তি দিম, জিৰণি দিম. যদি আপোনালোকৰ কোনোবা যদি নৰকত যাব লগা হয় আৰু নৰকত যদি যায়, কোনোবা আমাৰ মাজত ইয়াত আপোনালোকৰ মাজত যদি নৰকত যদি যায়, সেইটো তেওঁৰ ভুল নহয়নে? তেওঁৰ দুখত তেওঁৰ নিজৰ দুখত তেওঁ যাবলগীয়া হ'ব. কাৰণ যিশুৱে কৈছে মোৰ ওচৰলৈ আহা, মই জিৰণি দিম. গতিকে কোনো তেনেকুৱা মহান নাই যে মহা এজন পাপী, গতিকে মই নিজকে সেই যিশুৰ আমন্ত্ৰণৰ পৰা, যিশুৰ ইনভাইটেশ্যনৰ পৰা মই নিজকে আঁতৰাই ৰাখিব বিচাৰিছোঁ. সকলোক তেওঁ মাতিছে, সকলো মোৰ ওচৰলৈ আহা, সকলোৱে আহা. তে কোনোবা ক'ব পাৰে মই এজন মহাপাপী, মোৰ দৰে এজন ধুৰন্ধৰ মহাপাপীয়ে মই নিজকে ইয়াত বাহিৰত ৰাখিছোঁ, যিশুৰ আমন্ত্ৰণত মোৰ লিষ্টত নপৰে, যিশুৱে মোক মাতা নাই, যিশুৱে মোক ইনভাইট কৰা নাই, গতিকে মই এজন মহা ধুৰন্ধৰ, গতিকে এই যিশুৰ ইনভাইটেশ্যনত মই নপৰোঁ. বা তেনেকুৱা কোনো সৰু পাপীও নাই, মই বহুত সৰু, মই গৰীব, মই দৰিদ্ৰ প্ৰভাৰ্টি, মোৰ একেবাৰে কাম নাইকিয়া মই মানুহ, গতিকে মই সৰু এজন ব্যক্তি, গতিকে মোকনো তেওঁ মাতিব? মোৰ দৰে এজন সামান্য নিক্ষীণ দৰিদ্ৰ মানুহকনো যিশুৱে ইনভাইট কৰিবনে তেওঁৰ ৰাইজলৈ? গতিকে ময়ো বাহিৰত আছোঁ, যিশুৰ আমন্ত্ৰণৰ বাহিৰত আছোঁ. নহয়, সেইটো আপোনাৰ ভুল হ'ব, নহয়নে? গতিকে তেওঁৰ ভুল নহ'ব সেইটো. গতিকে তেওঁক আপুনি দুখিব নোৱাৰিব. You will not be able to blame him that because you are a great sinner, so I cannot invite by Jesus. Or if you say, I am a small little man, I can hide myself, so that's your fault. You will be not able to blame him. যদি আপুনি যেতিয়া বিচাৰত থিয় হ'বগে, যেদিনা আপুনি থিয় হ'বগে তেওঁৰ আগত, yes, no, there will be no given any place for you. আপোনাৰ বাবে কোনো ঠাই নাপাব যিদিনা আপুনি তেওঁৰ আগত থিয় হ'ব লাগিব, নহয়নে? সেই দিনাখন আপোনাৰ বাবে জেগা নহ'ব. Then where do I go? তেতিয়া মই ক'ত যাম সেই দিনাখন? গতিকে যিসকলে উদ্ধাৰ পোৱা লোক হয় তেওঁলোকে ইতিমধ্যেই বুজি পাইছে যে মই উদ্ধাৰ পোৱাৰ পিছত ঈশ্বৰৰ সন্তান ৰূপে মোৰ জেগা, মই যাবলগীয়া জেগাত মোৰ বাবে এইটো নিৰূপিত আছে, মই জানো ক'ত যাব লাগে মোক যেতিয়া মোক ঈশ্বৰে মাতিব. বাইবেলে কৈছে পাচনি কৰ্ম 1 অধ্যায়ত ইস্কুৰতা যিহুদা নিজৰ ঠাইত যাবৰ কাৰণে তেওঁ গুচি গ'ল, তেওঁ নিজৰ জেগাত গ'ল, তেওঁ নৰকত গ'ল. যিহুদা ইস্কুৰতা নহয়নে? তেওঁ নৰকত গ'ল. হি গ'ন টু হেল ফায়াৰ, হিজ অন প্লেচ. চ' যীশু খ্ৰীষ্টৰ আমন্ত্ৰণ, যীশু খ্ৰীষ্টৰ ইনভাইটেশ্যন মহাপাপীৰ পৰা, ধুৰন্ধৰ মহাপাপীৰ পৰা সৰু তলৰ একেবাৰে নিক্ষীণ দৰিদ্ৰ মানুহলৈকে একেই আমন্ত্ৰণ. তেওঁ সকলোকে মাতি আছে. তেওঁ কাকো তেওঁ কি কয় বাহিৰত বেলেগ কৰা নাই. তেওঁ এই জগতত কেতিয়াবা ডাঙৰ মানুহে বিয়া বাৰু সমান মাতিলে তেওঁ বাছি বাছি মাতে, নহয়নে? মানুহে বিয়া বাৰু বাছি বাছি মাতে, বা তেওঁলোকে কিবা এটা বাছনি কৰিলে ছেলেক্টিভ বাছনি কৰে. কিন্তু যিশুৱে তেনেকৈ নিৰ্বাচিত কৰা নাই, বাছি বাছি. এতিয়া আপোনালোকে অৰুণোদয় শুনিছে, অৰুণোদয়ৰ আগৰ কাৰণে আকৌ দৰখাস্ত দিব লাগিব, আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব. যিসকল অৰুণোদয় পাই আছে এতিয়া আপোনালোকে নতুনকৈ নাম নিদিলে আকৌ নাপাবগৈ, সেইটো আকৌ নিৰ্বাচন হ'বগৈ.
বাছি বাছি পাব, কিন্তু যীশুৱে তেনেকৈ বাছি বাছি মাতা নাই। এইজন মহাপাপী, এইজন বহুত বেয়া মানুহ, ইয়াক বাদ দে, আৰু এইজন বহুত দৰিদ্ৰ মানুহ, এইটো একদম নিকিন, ইয়াৰ কোনো মানুহ নাই, আনপৰ মানুহ, ইয়াৰ একো নাই, ইয়াকো বাদ দে। চাই চাই তেওঁ মাতা নাই। তেওঁ কৰিছে সকলো মোৰ ওচৰলৈ আহা, সকলোৱে মোৰ ওচৰলৈ আহা। য়েছ, যীশুখ্ৰীষ্টই মাতি আছে। আই এম জেণ্টল এণ্ড ল'লি ইন হাৰ্ট। ঈশ্বৰ কেনেকুৱা হয়? ঈশ্বৰ অদৃশ্য হয়, নহয়নে? গড ইজ ইনভিজিবল। ঈশ্বৰ অদৃশ্য হয়, ঈশ্বৰক চকুৰে দেখা নাপাওঁ, গতিকে যীশু ঈশ্বৰ হয়। গতিকেলৈ আমি যীশুৰ পৰা ঈশ্বৰক দেখা পাওঁ। যোহন 14:8 পদত ফিলিপে সুধিছিল, প্ৰভু আমাক পিতৃকে দেখাওকচোন, তেতিয়া সেয়া আমাৰ বাবে যথেষ্ট, ফিলিপে কৈছিল, যীশুক সুধিছিল। তেতিয়া ফিলিপক যীশুৱে কি কৈছিল? ফিলিপ, তুমি ইমান দিন তোমাৰ লগত থকাটো তুমি মোক এতিয়ালৈকে জানা নাইনে? ইমান দিন মই তোমালোকৰ লগত আছোঁ, ইমান পৰ, গতিকে তুমি মোক এতিয়াও চিনি নোপোৱা নে? যিজনে মোক দেখিলে তেওঁ পিতৃকেই দেখিলে। যীশুখ্ৰীষ্টক দেখা মানে আমি ঈশ্বৰক দেখা পোৱা, ঈশ্বৰত্বক আমি দেখা পোৱা হয়। গতিকে যীশুৱে কৈছে, মই নম্ৰ আৰু কোমল অন্তৰৰ লোক হয়, কোমল মাইণ্ড, নম্ৰ আৰু কোমল মনৰ মানুহ হয়। মোৰ হৃদয়খন খুব কোমল আৰু নম্ৰ হয়, দৰিদ্ৰ হয়, মানে পভাৰ্টি, মই একেবাৰে তলৰ, মোৰ মনটো তেনেকুৱা। অৱশ্যে ঈশ্বৰ তেনেকুৱা হয়, নহয়নে? ঈশ্বৰ নম্ৰ, একেবাৰে দৰিদ্ৰ আৰু একেবাৰে তলৰ অন্তৰৰ মানুহ হয়। ইমান তেওঁ অন্তৰকণ কোমল আছে, তেওঁৰ অন্তৰকণ ইমান সহজ আছে, সৰল আছে। তেনেহ'লে খ্ৰীষ্টিয়ান কেনেকুৱা হোৱা উচিত? খ্ৰীষ্টিয়ান কাক কোৱা হৈছিল? এন্টিঅক নগৰত পাচনি কৰ্মত যিসকলে যীশুখ্ৰীষ্টৰ নামত, যীশুখ্ৰীষ্টৰ পিছত চলিছিল, তেওঁলোকক প্ৰথমবাৰ এন্টিঅক নগৰত, অসমীয়াত আন্তিয়কত খ্ৰীষ্টিয়ান নামটো ফাৰ্ষ্ট টাইম সম্বোধন কৰা হৈছিল। খ্ৰীষ্টিয়ান, খ্ৰীষ্টিয়ান, এইবিলাক মানুহ খ্ৰীষ্টৰ নিচিনা হয়, গতিকে এওঁলোকক খ্ৰীষ্টিয়ান বুলি কোৱা হওক আজিৰ পৰা। গম পায়নে? সেইদিনাৰ পৰা খ্ৰীষ্টিয়ান হ'ল। গতিকে খ্ৰীষ্টিয়ান কাৰ নিচিনা হোৱা উচিত? বুদ্ধৰ মানুহবিলাকে, আপোনালোকে দেখিছেনে? বুদ্ধিষ্ট মানুহ মই কেতিয়াবা এই জাৰ্ণিত কৰিলে লগ পাওঁ। বুদ্ধিষ্ট মানুহবিলাক চুলি টকলা কৰে আৰু ড্ৰেছবিলাক একজেক্টলি বুদ্ধৰ নিচিনা ড্ৰেছ বনাই লয়, হাফ ড্ৰেছ, আৰু বুদ্ধৰ মানে পূৰা তেওঁলোকৰ মানে অনুসৰণ, বুদ্ধৰ নিচিনাকৈ চলে। সেইকাৰণে ৰাস্তা পদূলিয়ে গম পাওঁ এইজন বুদ্ধিষ্ট মানুহ, ৰাইট? আৰু আৰবত গ'লে আপুনি আল্লাৰ মানুহবিলাকক কেনেকৈ দেখা পায়? এইটো আৰবিয়ান, আল্লাৰ মানুহ, টুপি, বগা হাফ টুপি এটা থাকিব বা বেলেগ কালাৰ টুপি, কিবা পাইজামা কিবা টাইপৰ পিন্ধে। গতিকে তেওঁলোকৰ পৰিচয় তাৰ দ্বাৰাই গম পাওঁ এইজন মাহম্মাদাৰ এইজন কিবা হয়, ফলোৱাৰ হয়, মহম্মদৰ নিচিনা হয় এইজন। খ্ৰীষ্টিয়ানে কাৰ নিচিনা হোৱা উচিত? খ্ৰীষ্টিয়ান যীশুখ্ৰীষ্টৰ নিচিনা হোৱা উচিত আৰু যীশুৰ জুঁৱলি লোৱা উচিত। জুঁৱলি মানে আপোনালোকে গৰু হাল, যেতিয়া পথাৰত হাল লগায়, দুটা বলদ গৰু, তেতিয়া জুঁৱলি লগায়, গম পায়নে? যিবিলাক খেতি নকৰা মানুহ আছে তেওঁলোকে হয়তো নাজানিব পাৰে, খেতি কৰা মানুহবিলাকে জুঁৱলি পথাৰত দেখা পাইছে চাগে। গতিকে যীশুৰ জুঁৱলি লোৱাসকলক যীশুখ্ৰীষ্টৰ নিচিনা আৰু যীশুখ্ৰীষ্টৰ জুঁৱলি লোৱাসকলক খ্ৰীষ্টিয়ান নাম দিয়া হৈছে। গতিকে ইপিচিয়া 4 কৈছে, গতিকে মই পৌলে কৈছে যে খ্ৰীষ্টৰ বন্দীয়া ৰূপে তোমালোকক এই মিনতি কৰোঁ যে তোমালোকক যি আমন্ত্ৰণে আমন্ত্ৰিত হ'লা তাৰ যোগ্য আচৰণ কৰা, সকলো নম্ৰতা, সকলো চিৰস্নুতা, সকলো সৰু মৃদুতাৰে কি কৈছে? সিজনে সিজনক সহন কৰা, চিৰস্নুতা প্ৰেমেৰে প্ৰেম কৰা।
ইপিচিয়াত কৈছে ললিনেছ বুলি ইংৰাজী লিখা আছে ল মানে নিম্ন তল দৰিদ্ৰ মাইণ্ড দৰিদ্ৰ মন দৰিদ্ৰ সীমাৰেখাৰ তলৰবিলাকক কি বুলি কয় বিলো পভাৰ্টি লাইন BPL কাৰ্ড বুলি আগতে কৈছিল নহয়নে যিবিলাকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে তেওঁলোকক BPL বুলি কয় বিলো পভাৰ্টি লাইন আমাৰ ঈশ্বৰো তেনেকুৱা তলত আছে নিজকে সৰু হয় তেওঁ একেবাৰে তলৰ হয় তেওঁ নিজৰ মনটো তেনেকুৱা বুলি কৈছে হয় মতি 28 অধ্যায়ত তেওঁ যেহেতু এনেধৰণে কৈছে নিজকে পৰিচয় দিছে ঈশ্বৰে নিজকে পৰিচয় দিছে মই আকৌ এবাৰ পঢ়ি দিছোঁ মতি 11 অধ্যায় 28 পদৰ পৰা ঈশ্বৰে নিজৰ পৰিচয় নিজে দিছে 28 পদৰ পৰা হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম এটা ঈশ্বৰৰ পৰিচয়টো 29 পদৰ পৰা কৈছে মই ঈশ্বৰ কেনেকুৱা মই নম্ৰ আৰু কোমল অন্তৰৰ মানুহ এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুঁৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা তাতে তোমালোকে নিজৰ মনত জিৰণি পাবা কিয়নো মোৰ জুঁৱলি সৌসহ্য আৰু ভাৰো লঘু ইয়েছ খ্ৰীষ্টিয়ান বিলাক যিসকলে যীশুখ্ৰীষ্টৰ নিচিনা স্বভাৱ চৰিত্ৰ বা যীশুখ্ৰীষ্টক অনুকৰণ কৰে তেওঁলোককে কোৱা হয় খ্ৰীষ্টিয়ান আমি আন এটা বাইবেল পদ চাম কলছিয়া 3 অধ্যায়লৈ গৈছোঁ কলছিয়ান চেপ্টাৰ 3 কলছিয়া 3 অধ্যায় কলছিয়া 3 অধ্যায় কলছিয়া 3 অধ্যায় 12 পদ 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 কলছিয়ান চেপ্টাৰ 3 ভাৰ্ছ 12 এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে করুণাময় স্নেহ মধুৰ ভাৱ নম্ৰতা মৃদুতা আৰু চিৰস্নতা এই সকলোকে পিন্ধা যীশুখ্ৰীষ্টই কেনেকুৱা ড্ৰেছ পিন্ধিছিলে কেনেকুৱা কাপোৰ কানি পিন্ধিছিলে তেওঁ আপোনালোকে কল্পনা কৰিব পাৰেনে যীশুখ্ৰীষ্টৰ ড্ৰেছ কেনেকুৱা আছিল ধুতি পিন্ধিছিল নে তেওঁ নে কেনেকুৱা কাপোৰ পিন্ধিছিলে তেওঁ মই কিন্তু আসলতে বাহিৰৰ কাপোৰটো হুদা নাই যীশুৰ ভিতৰৰ অন্তৰকণ কেনেকুৱা আছিল মৃদুতা কোমল নম্ৰ ঠাণ্ডা দিমাকৰ আছিল নহয়নে যীশুখ্ৰীষ্ট হয় তেওঁৰ ব্যক্তিগত জীৱনটো তেনেকুৱা আছিল গতিকে অৱশ্যে আমি কোনেও যীশুখ্ৰীষ্টৰ নিচিনা সম্পূৰ্ণ সিদ্ধ যীশুখ্ৰীষ্টৰ নিচিনা পাৰফেক্ট কোনেও নহয় আমাৰ মাজৰ কোনেও তেনেকা নহয় গতিকে কেৱল যীশুখ্ৰীষ্টইহে পাৰফেক্ট হয় যীশুখ্ৰীষ্টই সিদ্ধ হয় আৰু কেৱল যীশুৱে ক'ব পাৰিব যে মই নম্ৰ আৰু কোমল অন্তৰৰ লোক হয় সেইটো যীশুৱে ক'ব পাৰে আমাৰ মাজৰ কোনেও সেইটো ধৰণে ক'ব কাৰো সাধ্য নাই গতিকে যীশুৱে ক'ব পাৰে মোৰ অন্তৰকণ বহুত নম্ৰ আৰু কোমল হয় কেৱল সেইটো যীশুৱে ক'ব পাৰে আমি তেনেকৈ ক'ব নোৱাৰো যীশুৰ দৰে মোৰ অন্তৰকণ নম্ৰ বহুত কোমল বহুত ভাল মানুহ মই তেনেকৈ আমি ক'ব নোৱাৰো হয় না ইয়েস যেতিয়া খ্ৰীষ্টিয়ান বিলাকে যীশুখ্ৰীষ্টৰ নিচিনা হবৰ কাৰণে চেষ্টা কৰে যীশুখ্ৰীষ্টৰ নিচিনা ভাৱ চিন্তা কৰে খ্ৰীষ্টিয়ান বিলাক তেতিয়া হলে কেনেকুৱা হোৱা উচিত তেনেকুৱা কোমল অন্তৰৰ ঠাণ্ডা দিমাকৰ কোমল ভদ্ৰ নম্ৰ তেনেকুৱা হোৱা উচিত অন্তৰত আৰু কেনেকৈ হেতু লাহে লাহে ধীৰে ধীৰে তেনেকুৱা হোৱা উচিত
হয় আৰম্ভণিৰ পৰা তেনেকা হ'ব নোৱাৰো আমি আৰম্ভণিৰ পৰা আমি যীশুখ্ৰীষ্টৰ নিচিনা কোমল ঠাণ্ডা অন্তৰৰ লোক হ'ব নোৱাৰো পৃথিৱীত কিন্তু ধীৰে ধীৰে আমি তেনেকৈ হোৱা উচিত ৰোমিয়া 12 অধ্যায়ত যেনেকৈ বাইবেলে কৈছে পৌলে তোমালোক জগতৰ নিচিনা নহবা কিন্তু তোমালোক কি কৈছে ঈশ্বৰৰ ইচ্ছা কি অৰ্থাৎ উত্তম গ্ৰহণীয় সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা আৰু তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰিবা গতিকে জগতখন কোনেও ক'ব নোৱাৰে নহয়নে জগতখন সম্পূৰ্ণ তাৰ পৰা বিপৰীত গতিকে যীশুখ্ৰীষ্টৰ নিচিনা কোনেও আমি আমাৰ মাজত কোনেও এজনো যীশুখ্ৰীষ্টৰ নিচিনা পাৰফেক্ট হ'ব নোৱাৰে আমাৰ মাজৰ হেতু কাৰো তেনেকুৱাকে সামৰ্থ্য নাই কিন্তু সেইকাৰণে যীশুৱে কৈছে তোমালোকে মোৰ জুঁৱলি লোৱা য়ক আৰু মোৰ পৰা শিক্ষা লোৱা কৈছে লাৰ্ণ ফ্ৰম মি মোৰ পৰা শিক্ষা লোৱা খ্ৰীষ্টিয়ান জীৱনটো কি হয় যীশুৰ জুঁৱলি লোৱা এটা জীৱন হয় আগতে আমাৰ জুঁৱলি নাছিলে আমি ফ্ৰী গৰু আছিলোঁ ফ্ৰী গৰু টাইপৰ ফ্ৰী আছিলোঁ আমি গুৰু গোসাঁই কাৰো কথা মানা নাছিলোঁ আমাৰ নিজে উঠি ৰজা বহি ৰজা আছিল নহয়নে পৰিত্ৰাণ নোপোৱা উদ্ধাৰ নোপোৱা আগতে আমি যি মৰ্জি তাকেই খাইছিলোঁ যি ক'ব মন যায় তাকেই কৈছিলোঁ য'ত যাব মন যায় তাতেই গৈছিলোঁ যি কৰিব মন যায় যি ভাবিব মন যায় আমি ফ্ৰী আছিলোঁ সকলোৰ পৰা কিন্তু উদ্ধাৰ পোৱাৰ পিছত আফটাৰ বৰ্ন এগেইন যীশুৱে আমাক এটা জুঁৱলি লগাই দিলে জুঁৱলি এতিয়া যীশু এপাকে এটা জুঁৱলি দুইটা মাতা না দুটা গৰুহাল যেনেকৈ দুটা গৰুক লৈ এটা জুঁৱলি লগোৱা হয় এটা গৰু জুঁৱলিটো সমানে হ'ব লাগিব নহয় জানো এতিয়া যীশু এটা জুঁৱলি এটা মই এটা গতিকে যীশুৰ লগত মই সমানে জুঁৱলিটো লৈছোঁ গতিকে যীশুৱে কৈছে যীশুৰ জুঁৱলি ল'বৰ কাৰণে সৰল সহজ ভাৰটো লগু আছে আৰু প্ৰভুৰ পৰা শিক্ষা লোৱা কৈছে য়েছ আৰু প্ৰভুৱে আমাক যি শিকালে প্ৰভুৱে আমাক যি দেখুৱালে সেইটো আমি ব্যৱহাৰ কৰোঁ প্ৰভুৱে আমাক যি দেখুৱাইছে সেইটো আমি ব্যৱহাৰ কৰোঁ গতিকে আমাৰ ৰোল মডেলটো কোন হয় হু ইজ আৱাৰ ৰোল মডেল আমাৰ আদৰ্শ ব্যক্তি কোন হয় আদৰ্শ শিক্ষক কোন হয় আদৰ্শজন কোন হয় যে আমি কাৰ আদৰ্শত আমি চলিম আদৰ্শ বুলি ক'লে মডেল ৰোল আমি আমাৰ জীৱনৰ আদৰ্শ কোন হয় অৱশ্যে যীশুখ্ৰীষ্ট হয় আমি কাৰ পৰা শিক্ষা লোৱা উচিত কাৰ পৰা আমি শিকিম খ্ৰীষ্টিয়ানে কাৰ পৰা শিক্ষা ল'ম যীশুৰ পৰা হয় যীশুৰ পৰা that is Jesus Christ yes গতিকে শিষ্যবিলাকে যীশুখ্ৰীষ্টৰ লগত আছিলে আৰু যীশুখ্ৰীষ্টৰ পৰা শিক্ষা লৈছিলে গতিকে আমিও সেই গতিকে যীশুৰ পিছত অনুসৰণ কৰিছোঁ আৰু যীশুৰ লগত আমি আছোঁ আৰু যীশুখ্ৰীষ্টৰ পৰা আমি শিক্ষা ল'ব পাৰিছোঁ শিকিব পাৰিছোঁ গতিকে যীশুখ্ৰীষ্টৰ পৰা যিসকলে শিক্ষা লয় তেওঁলোকৰ চৰিত্ৰবিলাক কেনেকুৱা হয় সেইটো এটা অলপমান ভাবি চাওঁচোন যিসকলে যীশুখ্ৰীষ্টৰ পৰা শিক্ষা লোৱা লোকসকল তেওঁলোকৰ চৰিত্ৰটো কেনেকুৱা হয় অলপমান ভাবি চাওঁ প্ৰথমতে যীশুখ্ৰীষ্টৰ পৰা শিক্ষা লোৱা লোকসকলে যীশুখ্ৰীষ্টৰ নিচিনা স্বভাৱ চৰিত্ৰ বদলি কৰে ধীৰে ধীৰে যীশুখ্ৰীষ্টৰ নিচিনা অনুসৰণ কৰে যীশুক অনুসৰণ কৰে যেনেকৈ সৰু বাচ্চাবিলাকে এতিয়া আপুনি দেখা পাব সৰু ল'ৰা ছোৱালীবিলাকে পিতৃ মাতৃক অনুসৰণ কৰে বিশেষকৈ পিতৃৰ খুব অনুসৰণ কৰে ল'ৰাবিলাকে হয় না পিতৃ মাতৃক অনুসৰণ কৰা দেখা পাওঁ যেনেকৈ ষ্টুডেণ্টে টিচাৰক অনুসৰণ কৰে ষ্টুডেণ্টছ ফলো টিচাৰ ছাত্ৰ ছাত্ৰীবিলাকে
শিক্ষকক অনুকৰণ কৰে, Christian is learning from the Lord and resembling his character. বাইবেলে কৈছে খ্ৰীষ্টিয়ানবিলাক প্ৰভুৰ পৰা শিক্ষা লয় আৰু প্ৰভুৰ স্বভাৱ চৰিত্ৰক অনুকৰণ কৰে। ইয়েছ, আমি উদ্ধাৰ পোৱাৰ পিছত সেইটো আমাৰ জীৱনত আমি কৰি আছোঁ। ইপিচিয়া 4 অধ্যায়লৈ আমি গৈছোঁ। ইপিচিয়া 4 অধ্যায় Ephesians নতুন নিয়ম, New Testament, Ephesians chapter 4. Ephesians chapter 4 verse 20, 20 পদৰ পৰা। Ephesians chapter 4 verse 20, কিন্তু তোমালোকে হলে সেইদৰে খ্ৰীষ্টক শিকা নাই। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুত থকা সত্যতাৰ দৰে তেওঁত শিক্ষা পালা, অৰ্থাৎ প্ৰবঞ্চনাৰ কুৱবিলাকৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথাত সলাই তৈ নিজ নিজ মনৰ আত্মা নতুন কৰা হয় সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। ইয়েছ, আমি খ্ৰীষ্টৰ যিটো নতুন পুৰুষ, আমাৰ আদামৰ যিটো পুৰণা পুৰুষ, আমাৰ আদামৰ পৰা অহা যিজন ব্যক্তি নহয়নে, আমাৰ সকলোৰে আদামৰ চৰিত্ৰ স্বভাৱটো আছে নহয়নে, আমি আদামৰ পৰা আহিছোঁ। হাফ আদাম হাফ যীশু, ধৰক আধা আদাম চৰিত্ৰ আধা যীশু। অৱশ্যে আধা বা তেনেকুৱা ধৰণে বুলি বাইবেলে কোৱা নাই, জাষ্ট আপোনাক বুজিব পৰাকৈ কৈছোঁ। গতিকে আদামৰ পৰা অহা নেচাৰটো, প্ৰকৃতিটো মোৰ লগত আছে, আৰু নতুন জন্ম পোৱাৰ পিছত, বৰ্ণ এগেইন হোৱাৰ পিছত যীশুৰ পৰা অহা চৰিত্ৰ নেচাৰো মোৰ লগত আছে। হয়, যেতিয়া আমি নতুন জন্ম পালোঁ, এতিয়া আমি যীশুৰ নিচিনা হ'বৰ কাৰণে আমি ধীৰে ধীৰে শিকি আছোঁ ক্ৰমান্বয়ে। অৱশ্যে যীশুৰ নিচিনা শিক্ষা লোৱাটো, যীশু অনুসৰণ কৰাটো বাইবেলে এইটো কোৱা নাই যে আপুনি আদামৰ স্বভাৱ চৰিত্ৰৰ পৰা ফ্ৰী হৈ গ'ল, আপুনি আপোনাৰ আদামৰ পাপী স্বভাৱটোৰ পৰা আপুনি সম্পূৰ্ণ নাইকিয়া হ'ল, ফ্ৰী হ'ল, সেইটো বাইবেলে কোৱা নাই। সেইটো থাকি যাব। আমি যীশুৰ ৰাইজলৈ নোযোৱালৈকে বা আমাৰ মৃত্যুলৈকে থাকি যাব। সেইটো আদামৰ পৰা লৈ অহা যিবিলাক চিম্পুল নেচাৰ, পাপ প্ৰকৃতি, পাপ স্বভাৱটো, সেইটো মৃত্যুৰ সময়লৈকে থাকিব আমাৰ লগত। কিন্তু তথাপিতো আমি যীশুৰ পৰা শিক্ষা লৈ আছোঁ, যীশুক অনুসৰণ কৰিছোঁ, যীশুৰ পৰা আমি আদৰ্শ হিচাপত যীশুৰ নিচিনা হ'বলৈ আমি আগবাঢ়ি আছোঁ, নহয়নে? কথাটো সেইটোৱে। কিন্তু সেইটো নুবুজায় যে আমাৰ একদম পুৰা আমি পাৰফেক্ট হ'লোঁ, যীশুৰ নিচিনা হ'লোঁ, আমাৰ আদামৰ এটাও স্বভাৱ নাই মোৰ, সেইটো নুবুজায়। আদামৰ স্বভাৱ আছে, মৃত্যুলৈকে থাকিব, কিন্তু তৎসত্বেও মই যীশুৰ দৰে হ'বলৈ বিচাৰিছোঁ আৰু যীশুৰ দৰে লাহে লাহে ৰূপান্তৰ হৈ যীশুৰ দিশে আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল, যোনে যীশুৰ পৰা শিক্ষা লয় তেওঁৰ জীৱন তেনেকৈ বদলি হয়। প্ৰথমতে তেওঁৰ পৰিৱৰ্তন আহে, চেঞ্জ আহে। আপুনি দেখিছেনে? প্ৰত্যেকটো জীয়া বস্তুৰে বদলি হয়, জীৱিত বস্তু। যোৱা বছৰ আয়োগ যদি যিবিলাকৰ আছে, যিমান জিন্দা বস্তু আছে, তেওঁলোক চেঞ্জ হয়, বদলি হয়। গছ পাত হওক বা গছ বা পথাৰৰ যিয়ে হওক, জীয়া বস্তুবিলাকৰ পৰিৱৰ্তন হয়, সলনি হয়। ঠিক তেনেকৈ নতুন জন্মৰ পৰা খ্ৰীষ্টানবিলাকৰ সলনি হ'বলৈ আৰম্ভ কৰে। ছেকেণ্ড থিং, দ্বিতীয়তে যীশুৰ পৰা শিক্ষা লোৱা সকলে ক্ৰমান্বয়ে মানে সম্পূৰ্ণ হ'বলৈ আগবাঢ়ি আছে, মানে লাহে লাহে কমপ্লিট দিকে গৈ আছে। কমপ্লিট হয়, আমি যুঁজি আছোঁ মৰাৰ সময়লৈকে, কিন্তু আমি 2024 চনত আমি খ্ৰীষ্টান জীৱনত অলপ আগুৱালোঁ, আৰু যোৱা আগৰ 23 বছৰতো আমি আগুৱাইছোঁ, 22 বছৰ চনতো আগুৱাইছোঁ,
21 চনতো আগুৱাইছোঁ, 20 চনতো আগুৱাইছোঁ, লকডাউনৰ সময়তো আগুৱাইছোঁ। যদিও লকডাউন হ'ল, আমি খ্ৰীষ্টান জীৱনত কি আমাৰ ৰখি গৈছিল নেকি? গোটেই বিশ্বৰ গাড়ী মটৰ ৰখি গ'ল, ফ্লাইট ৰখি গ'ল, ট্ৰেইন ৰখি গ'ল, গোটেই ৰাস্তা উদং হৈ গ'ল, নহয়নে? 20 চনত, ইয়াত 21 চনত। কিন্তু আমাৰ বিশ্বাসততো আমি ৰখা নাই, আমাৰ খ্ৰীষ্টান জীৱনতো আমি ৰখা নাই, আমি আগুৱাই আছোঁ। য়েছ, আগবাঢ়ি আছোঁ। আৰু আগুৱাই আমি কাৰ নিচিনা হ'বলৈ গৈ আছোঁ, বা আমাৰ লক্ষ্য কোন, আমাৰ গ'ল কোন হয়, আমাৰ উদ্দেশ্যটো কি হয়, আমি কাক চাই আমি আগুৱাই গৈ আছোঁ? অৱশ্যে যীশুলৈ চাই। য়েছ, ইব্ৰী 12 অধ্যায়লৈ গৈছোঁ, ইব্ৰী 12 অধ্যায়, ইব্ৰী 12 অধ্যায়, ইব্ৰী 12 অধ্যায়, ইব্ৰী 12 অধ্যায়, ইব্ৰী চেপ্টাৰ 12, ইব্ৰী চেপ্টাৰ 12, ইব্ৰী 12 অধ্যায়, ইব্ৰী 12 অধ্যায়, Hebrews chapter 12, Hebrews 12 অধ্যায় 2 পদ, Hebrews chapter 12 12 অধ্যায় 2 পদ। আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকোঁ হওক। কাক চাই থাকিম? আমি কাক চাবলৈ আহিছোঁ আজি? অৱশ্যে আপোনালোকে কাক চাব আহিছে আজি? যীশুক চাবলৈ আহিছে। তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হে জ্ঞান কৰি ক্ৰুজ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। চাই থাকোঁ হওক, বাইবেলে কৈছে। কোনোবা এজন আমাৰ হিৰো আছে, আৰু এজনে আমাৰ আদৰ্শ আছে, মডেল আছে, আৰু সেইজনকে আমাক বাইবেলে চাবলৈ কৈছে। গতিকে আমি মাজে সময়ে আমাৰ চকু বেলেগ বেলেগ পালে গুচি যায়, নহয়নে? তেওঁক চাব লাগিছিল, বেলেগ কিবা এটাই চাই চকুত আহি যায়। কিন্তু বাইবেলে আকৌ চকুটো ফিক্স কৰিব লাগিব। আমি কাক চাব লাগিব? আকৌ চকুটো জেগালৈ আনিব লাগিব, যীশুলৈ চাব লাগিব, যীশুক চাব লাগিব। য়েছ, লুকিং আনটু জিজাছ দ্য অথৰ এণ্ড দ্য ফিনিচাৰ অফ আৱাৰ ফেইথ, who for the joy that was set before him endured the cross, despising the shame, and has sat down at the right hand of the throne of God. ঈশ্বৰৰ জীৱন্ত ঈশ্বৰৰ সিংহাসনৰ আগত বহিল। Jesus had no sin. যীশুৰ একো পাপ নাই, নহয়নে? He is innocent. কোনে কৈছিলে? তেওঁৰ লগত থকা সেই সময়ৰ সহস্ৰ জনতাই কৈছিলে যীশুৰ দুখ নাই। তাতকৈ ডাঙৰ কথা আছিলে সেই সময়ৰ মেজিষ্ট্ৰেট কোৰ্টৰ জাষ্টিছ পিলাতে কৈছিলে হি ইজ ইন'চেণ্ট, তেওঁ নিৰ্দোষী, তেওঁৰ একো দুখ মই পোৱা নাই। যেতিয়া আদালতে সুপ্ৰিম কোৰ্টে কয় দুখ নাই যদি নাই, দুখ মুক্ত হ'ল, ৰায়দান পৰা ফ্ৰী হৈ গ'ল। গতিকে যীশুৰ একো দুখ নাই। গতিকে আমি যীশুলৈ চালে, যীশুৰ আদৰ্শ ল'লে আমিও অনেক পাপ আমি জয় কৰিব পাৰোঁ, অনেক বিঘিনি বাধা আমি জয় কৰিব পাৰোঁ, আৰু আমি সম্পূৰ্ণ হ'ব পাৰোঁ। ধীৰে ধীৰে আমি সম্পূৰ্ণ দিশে আগবাঢ়িব পাৰোঁ। হয়, আমি খ্ৰীষ্টিয়ান লাইফত অনেক বিঘিনি আছে, অনেক বাধা আছে, অনেক জটিলতা আছে, নহয় জানো? খ্ৰীষ্টিয়ান হিচাপত জীয়াই থকাটো বিঘিনি বাধা জটিলতা আমি পাওঁ। কাৰণ বাইবেলে কৈছে আমাৰ সেইখিনি দুখ কষ্ট জটিলতা আমি সন্মুখীন হওঁ খ্ৰীষ্টিয়ান হিচাপত জীয়াই থাকিবলৈ। কিন্তু তৎসত্ত্বেও এই জটিলতা, এই দুখ কষ্টৰ মাজতো আমাৰ বিশ্বাসটো ওপৰলৈ গৈ থাকিব লাগিব, নহয়নে? বিশ্বাসটো ডাঙৰ ডাঙৰ বিশ্বাস হ'ব লাগিব, বিশ্বাস অতিকৈ বাঢ়িব লাগিব। বিশ্বাসটো আৰু অনেক বিষয় জয়ী কৰিব লগা আছে, বাকী অনেক বিষয় জয়ী কৰিব লাগিব। বিশ্বাস যেতিয়া ডাঙৰ হ'ব, বিশ্বাস যেতিয়া বৃদ্ধি হ'ব, সৰু বিশ্বাসত যিমান কাম হ'ব, ডাঙৰ বিশ্বাসত আৰু বেছি হ'ব কাম, আৰু ডাঙৰ বিশ্বাস হ'লে আৰু বাঢ়িলে আৰু বেছি কাম হ'ব, আৰু অনেক পৰ্বত কলা বোমা আমি বগাবলৈ বাকী আছে, নহয়নে? বগাব লাগিব এটা এটাকে। বিশ্বাসৰ উপত্যকা জান জুৰি নদ নদী পাৰ হ'বলগীয়া আছে আত্মিক জীৱনত, আধ্যাত্মিক জীৱনত, নহয়নে? য়েছ।
গতিকে আমি বাইবেলৰ পৰা শিকিছোঁ যে আমি ঈশ্বৰৰ ইচ্ছা জনা উচিত আৰু বিশ্বাস আমাৰ বাঢ়া উচিত আৰু আমি বিশ্বাসত চলা উচিত ৰাইট দ্বিতীয় তিমথিয়লৈ গৈছোঁ দ্বিতীয় তিমথিয় 3 অধ্যায় 2 তিমথি চেপ্টাৰ 3 2 তিমথি চেপ্টাৰ 3 দ্বিতীয় তিমথি 3 অধ্যায় 16 পদ verse 16 2 Timothy chapter 3 verse 16 2 তিমথিয় দ্বিতীয় তিমথিয় 3 অধ্যায় 16 পদ তিনি অধ্যায় 16 3:16 গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাখিত আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষাৰ অনুযোগৰ ফটিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক Yes, গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাখিত আৰু ঈশ্বৰৰ মানুহ যাতে ঈশ্বৰৰ মানুহ সিদ্ধ কমপ্লিট মানে সম্পূৰ্ণ সিদ্ধ আৰু কি কৈছে কিহৰ কমপ্লিট সিদ্ধ বিশ্বাসত আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষা অনুযোগ মানে কি ঈশ্বৰৰ বাক্যই অনুযোগ কৰে নহয়নে অনুযোগ মানে ডিসিপ্লিন অনুশাসন বা ঈশ্বৰৰ বাক্যই কেতিয়াবা আমাৰ ওপৰত কি কয় আৰু আমাৰ কাৰণে গালি গালাচৰ দৰে হ'ব পাৰে নহয় জানো ফটিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক গতিকে শাস্ত্ৰই আমাক সম্পূৰ্ণ কৰে শাস্ত্ৰৰ যোগেদি প্ৰভু যীশুৱে আমাক কমপ্লিট কৰে সম্পূৰ্ণ কৰে Yes, all scripture is given by the inspiration of God and is profitable. শাস্ত্ৰৰ কিহৰ কাৰণে প্ৰফিট আছে লাভজনক ৰিপ্ৰুভ শুধৰণিৰ কাৰণে আমাৰ খ্ৰীষ্টিয়ান জীৱনত কাৰেকশ্যনৰ কাৰণে আমাক শিক্ষা দিবৰ কাৰণে আমাক ধাৰ্মিকতাত নিবৰ কাৰণে যাতে ঈশ্বৰৰ মানুহ সম্পূৰ্ণ হয় that the man of God may be completed truly equipped for every good work আৰু সকলো ভাল কামৰ কাৰণে যাতে সম্পূৰ্ণ সিদ্ধ হয় কলসিয়া 1:28 পদটো আনতে বাইবেল পদ চাম কলসিয়া 1:28 পদ কলছিয়ান চেপ্টাৰ 1 কলসিয়া 1:28 পদ 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 তেওঁৰে সংবাদ আমি দিছোঁ আৰু প্ৰত্যেক মানুহক খ্ৰীষ্টত সিদ্ধ কৰা সম্পূৰ্ণ কৰা নহয়নে সিদ্ধ কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ সকলো জ্ঞানেৰে আমি প্ৰত্যেক মানুহক চেতনা দিছোঁ নহয়নে আৰু প্ৰত্যেক মানুহক শিক্ষা দিছোঁ পাচনি পৌলে কলসিয়া সাধুসকলৰ বাবে এই পত্ৰত তেওঁ এই কথা উল্লেখ কৰিছে যাতে প্ৰত্যেক মানুহ মানে প্ৰত্যেকজন ঈশ্বৰৰ সন্তান
প্ৰত্যেকজন খ্ৰীষ্টিয়ানে ঈশ্বৰৰ সন্তানে যাতে তেওঁ সম্পূৰ্ণ হয়, সিদ্ধ হয়। সিদ্ধ মানে কি? সিদ্ধ মানে বুজি পায়নে? সিদ্ধ, একদম কমপ্লিট, সম্পূৰ্ণ। গতিকে সেইটোৰ দিশে আগুৱাবৰ কাৰণে পৌলে কৈছে, মই প্ৰত্যেক মানুহক সেইটো শিকাইছোঁ বুলি তেওঁ কলচীয়া ভাই ভনীসকলক উল্লেখ কৰিছে। অৱশ্যে যদি আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ পিছত যদি চলে আৰু তেওঁৰ পৰা যদি শিক্ষা লয়, জীৱনত বিষটো আহিব, আপোনাৰ দুখ কষ্ট আহিব, নহয়নে? অৱশ্যে অৱশ্যম্বিভাৱে এইটো আহিব। কাৰণ লোক 9:23 যীশুৱে কৈছে, কোনো মানুহ যদি মোৰ পিছত আহিব বিচাৰে, তেওঁ তেতিয়াহ'লে নিজকে নিজে দমন কৰক আৰু নিজৰ ক্ৰুচটো লৈ মোৰ পিছে পিছে আহক। গতিকে আপুনি যদি আমি যদি প্ৰভুৰ পিছত সঁচাকৈ চলোঁ আৰু প্ৰভুৰ পৰা যদি শিক্ষা লওঁ, দেয়াৰ শুড বি পেইন এণ্ড ছাফাৰিং। তাত দুখ আৰু কষ্ট আমি পাওঁ। য়েছ, প্ৰভুৰ পৰা শিক্ষা ল'লে আৰু প্ৰভুৰ পিছত যাব লগা হ'লে। যদিকে কোনো মানুহ যদি মোৰ পিছত আহিব বিচাৰে, তেওঁ নিজকে নিজে, ইংৰাজী লিখা আছে let him deny himself. If anyone want to follow me, let him deny himself and take his own cross daily and follow me. That is what that mean. তাৰ অৰ্থটো কি? ছাফাৰিং, দুখ কষ্ট, দুখ ভোগ। যীশুৰ পিছত যোৱা জীৱনটো দুখ ভোগৰ এটা জীৱন হয়। যীশুৰ পিছত অনুসৰণ কৰা জীৱন এটা দুখ ভোগৰ এটা জীৱন হয়। কিন্তু তথাপিতো আমি বিশ্বাস কৰোঁ যে ঈশ্বৰ আমাক প্ৰটেক্টিং কৰিব, ঈশ্বৰে আমাক ৰক্ষা কৰিব, নহয়নে? আমি বিশ্বাস কৰোঁ সেই দুখ কষ্টৰ জীৱনত গ'লেও আৰু ঈশ্বৰে আমাক চলাই নিব, সেইটো আমাৰ বিশ্বাস আছে, নহয়নে? য়েছ, সেইটো এটা ৰহস্য। কেতিয়াবা জগতৰ মানুহবিলাকক চালে মোৰ পুতৌ লাগে। তেওঁলোকে বহুত ফূৰ্তি পাৰ্তাত থাকে, আনন্দত থাকে, কেতিয়াবা বহুত ফূৰ্তি পাৰ্তা কৰে। কেতিয়াবা এটা ঘটনা আহে জীৱনত, তেওঁলোক বহুত ডাউন হৈ যায় বা তেওঁলোক বহুত মানে দুখত মিৰ্ম্যমান হৈ যায়, দুখত জীৱনটো একেবাৰে সমাপ্ত দিশে গুচি যায়। কাৰণ তেওঁলোকে এই ৰহস্যটো নাজানে, নহয়নে? গতিকে দুখ কষ্ট আহিলে তেওঁলোকে বিশ্বাস কৰিব নোৱাৰে যে ঈশ্বৰে মোক সহায় কৰিব, ঈশ্বৰে মোক ৰক্ষা কৰিব, ঈশ্বৰ মোৰ লগত থাকিব। সেইটোতো তেওঁলোকৰ বিশ্বাস নাই, জগতৰ মানুহবিলাকৰ। আৰু ঈশ্বৰে মোক চলাব, সেইটো তেওঁলোকৰ নাই, যিটো মোৰ আছে, নহয়নে? মোৰ আছে, আপোনাৰ আছেনে? মোৰ দেউতা মোৰ লগত আছে। আনকি তেওঁ গীতমাল 27 কৈছে, পিতৃ মাতৃ, মোৰ মা দেউতা জন্ম দিয়া মা দেউতা আছে এতিয়াও, যদি মোক এৰিলেও মই তোমাক নেৰোঁ বুলি কৈছে, হয়নে? মই তোমাক নেৰোঁ, হয়নে? ঈশ্বৰে আপোনাক নেৰে। যীশুৱে কৈছে, নিজৰ পিয়া খোৱা সন্তানক কোনোবা তিৰোতাই গাখীৰ খুৱাই থকা জন্মদাতা মাতৃয়ে পাহৰিব পাৰেনে? হয়, পাহৰিব পাৰে তেওঁলোকে, কিন্তু মই নাপাহৰোঁ। কিন্তু ঈশ্বৰৰ সন্তানক ঈশ্বৰে নাপাহৰে। কিন্তু আপুনি প্ৰথমতে ঈশ্বৰৰ সন্তান হ'ব লাগিব, ৰিয়েল ঈশ্বৰৰ, প্ৰকৃততে ঈশ্বৰৰ সন্তান হ'ব লাগিব। যদি ঈশ্বৰৰ প্ৰকৃত সন্তান হয়, ঈশ্বৰে আপোনাক চলাব, মোক চলাব, নহয়নে? 24 চন চলালে 25 চনো চলাব। তেওঁৰ লক্ষ্য আৰু উদ্দেশ্যৰ কাৰণে তেওঁ চলাই নিব। গতিকে আমাৰ অন্তৰখন আমি ঠাণ্ডা কৰি ৰাখিব পাৰোঁ। সেইকাৰণে তেওঁ মোক চলায়, তেওঁ আমাৰ লগত আছে। আমি নীৰৱে থাকিব পাৰোঁ, জিৰণি ল'ব পাৰোঁ, নহয়নে? আৰু সেইটোৰ দ্বাৰাই আমি আনন্দও কৰিব পাৰোঁ। সেই প্ৰভুৰ পিছত যোৱা জীৱনৰ দুখ কষ্টৰ মাজতো আমি গীত গাব পাৰোঁ, আনন্দত ফূৰ্তিত থাকিব পাৰোঁ। কিহৰ কাৰণে? ঈশ্বৰ আমাৰ লগত আছে। আন এটা প্ৰভুৰ পিছত চলা মানুহৰ আন এটা গুণ আছে। কি আছে? প্ৰভুৰ পিছত যোনে চলে, প্ৰভুৰ পৰা যোনে শিক্ষা লয়, তেওঁলোকে জীৱনত সন্তুষ্টি লাভে, সন্তুষ্টি, ছেটিছফেকশ্যন হয়। কি কয়? ছেটিছফেকশ্যন, লিভিং উইথ ছেটিছফেকশ্যন। প্ৰভুৰ পৰা শিক্ষা লোৱা মানুহৰ জীৱনত শান্তি আছে, জিৰণি আছে। কিয় মানুহে আন মানুহক অশান্তি দিয়ে জানেনে আপুনি? কিয় কিছুমান মানুহ আছে, তেওঁলোকে সদায় বেলেগক কুচৰি থাকে, বেলেগক দুখ দি থাকে, বেলেগক কিয় হয় না মানে আঘাত দি থাকে? কিয়?
যি মানুহৰ নিজৰ ভিতৰত সন্তুষ্টি নাই, নিজকে জোৰা নাই আজিলৈকে, টকাই হওক, ক্ষমতাই হওক, পাৱাৰে হওক, যিয়ে হওক, তেওঁ জোৰা নাই, নিজৰ জীৱনত তেওঁৰ নাই, শান্তি নাই ভিতৰত, সেইকাৰণে তেওঁ আনক অশান্তি দি পৰে। চাবচোন, যোনে নিজৰ সন্তুষ্টি আছে তেওঁ আনক দুখ নিদিয়ে, তেওঁ আনক কষ্ট দিব প্ৰয়োজন নাই, বা আনক কুচৰি থাকিব দৰকাৰ নাই আচলতে, যাৰ নিজৰ ভিতৰত শান্তি আছে। গতিকে পৌলে কৈছে প্ৰথম তিমথিয় 6 অধ্যায়ত, আহক আমি প্ৰথম তিমথিয় 6 অধ্যায়ত আমাক কি কৈছে, প্ৰথম তিমথিয় 6 অধ্যায় প্ৰথম তিমথিয় 6 অধ্যায়, ফাৰ্ষ্ট তিমথিয় চেপ্টাৰ 6, প্ৰথম তিমথিয় 6 অধ্যায়, প্ৰথম তিমথিয় 6 অধ্যায়, প্ৰথম তিমথিয় 6 অধ্যায় 3 পদৰ পৰা মই পঢ়ি দিছোঁ। ফাৰ্ষ্ট তিমথিয় চেপ্টাৰ 6 ভাৰ্ছ 3 অনৱাৰ্ড। কোনোৱে যদি বিভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় বাক্যত অৰ্থাৎ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বাক্যত আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়, তেন্তে তেওঁ অহংকাৰ ৰূপ ধোঁৱাত ধোঁৱা কোৱা লগা অহংকাৰী মানুহ, তেওঁ একোকে নাজানে, কিন্তু বাদ বিচাৰ আৰু বাক ৰোগত বেমাৰী ৰোগাগ্ৰস্ত হ'ল। কেনেকুৱা বেমাৰী? তেওঁ শৰীৰৰ বেমাৰী নহয়, তেওঁ এটা বেলেগ বেমাৰে তেওঁক ধৰিছে, বেলেগ ৰোগে তেওঁক ধৰিছে। গতিকে এনেকুৱা মানুহৰ পৰাই কি হয়? হিংসা, ঘৃণা, বিবাদ, নিন্দা, শুভামনা আৰু মন ভ্ৰষ্ট হোৱা আৰু সত্যহীন হোৱা মানুহবিলাকৰ দ্বন্দ্ব কাজিয়া উৎপন্ন হয়। ঈশ্বৰে কি কৈছে? ঈশ্বৰৰ বাক্যই ঈশ্বৰৰ মাজত, ঈশ্বৰৰ ৰাইজত কিয় কাজিয়া হয়? ইয়াতে কাৰণটো দিছে। এনেকুৱা লোকবিলাকে ভক্তিক লাভৰ উপায় বুলি ভাবে, কিন্তু সন্তোষৰ অহিত ভক্তি মহালাভৰ উপায় হয়। কিয়নো এই জগতলৈ আমি একোকে লৈ অহা নাই, একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰো, কিন্তু আমাৰ অন্ন বস্ত্ৰ থাকিলে তাৰে আমি সন্তুষ্ট হৈ থাকিম। য়েছ, সন্তোষৰ সহিত, সন্তুষ্ট, ইয়াত ইংৰাজীত কণ্টেণ্ট, বি কণ্টেণ্ট লিখা আছে। সন্তুষ্ট, সন্তুষ্ট নে আপুনি? আপোনাৰ জীৱনটোক লৈ আপুনি সুখী নে? সন্তুষ্ট নে? য'ত যি অৱস্থাত আছে তাতে সুখী আছেনে এতিয়া? যদি সুখী নাই, সন্তুষ্ট নাই, ঈশ্বৰক কওক আপুনি, ঈশ্বৰ মই সন্তুষ্ট হোৱা নাই, মোক আৰু লাগে, মোক আৰু লাগে, মোক আৰু লাগে, কি লাগে ঈশ্বৰক কওক, নহয় জানো? মানুহক নক'ব, মানুহক দিগদাৰ নিদিব, মানুহক অশান্তি নিদিব, হয়নে? ঈশ্বৰে এইটোৱে কৈছে। গতিকে লৈ আমি য'ত যি আছে ঈশ্বৰে তাতেই সুখী হোৱাটো, এইটো এটা প্ৰভুৰ পৰা শিক্ষা লোৱা মানুহৰ গুণ হয়। যোনে প্ৰভুৰ পৰা শিক্ষা লয়, প্ৰভুৰ পিছত চলে, প্ৰভুৱে যি ভাগ নপৰক তেওঁ গাম সদায়। এটা গীতেও কৈছে, তেওঁ মোক চলায়, হয় না? তেওঁ মোক চলায়। জৰ্ডনৰ দত গ'লেও বা এডেন উদ্যানত গ'লেও, জৰ্ডনৰ দ মানে দুখ কষ্টৰ মাজেদি জীৱনটো কেতিয়াবা যায়, হয় যাব পাৰোঁ, চলিম, চলাব ঈশ্বৰে, বিশ্বাস আছে, বিশ্বাস আছে। আৰু কেতিয়াবা আনন্দ উদ্যান, কেতিয়াবা খুব বাগিচা, সুন্দৰ বাগিচাত আৰামত থকা যেন লাগে, য'তে চলাওক, যি ভাগ নপৰক, গাম সদায় তেওঁ মোক চলায়। সেইটো হৈছে প্ৰভুক বিশ্বাস কৰা শিক্ষা লোৱাবিলাকৰ টেষ্টিমনি, নহয়নে? গতিকে কাৰণ তেওঁ প্ৰভুৰ পৰা যি পাইছে তাতেই সন্তুষ্ট হ'বলৈ শিকিছে। পাচনি পৌলে তেওঁৰ জীৱনত সেইটো কৈছে। গতিকে সন্তুষ্ট হোৱাটো আমাৰ বাবে বহুত ডাঙৰ শিক্ষা। আমি যদি প্ৰভুৰ পৰা শিকোঁ, আমি তেতিয়াহ'লে সন্তুষ্ট হ'বলৈ শিকা উচিত। জীৱনৰ সকলো পৰিস্থিতিতে সন্তুষ্ট হ'বলৈ, চুপচাপ থাকিবলৈ, চাইলেণ্ট হ'বলৈ, মনে মনে থাকিবলৈ, কাকো হাল্লা গুল্লা নকৰিবলৈ শিকা উচিত। প্ৰভু যীশুৱে যেনেকৈ আছিলে, তেওঁ আটা পৰা নাছিলে, হাল্লা কৰা নাছিলে, তেওঁক যেনেকুৱা অৱস্থাত ৰাখিছিল তেনেকৈয়ে তেওঁ চুপচাপ আছিলে, হয়নে? গতিকে প্ৰভুৰ পৰা যিবিলাক শিক্ষা লোৱা মানুহ, সকলো প্ৰত্যেক চিটুৱেশ্যনত, প্ৰত্যেক পৰিস্থিতিত, জীৱনত যেনেকুৱাই নহওক, সকলোতে নীৰৱতা আৰু চাইলেণ্ট প্লিজ, নীৰৱতা
বজাই ৰাখিবলৈ শিক্ষা লোৱা উচিত য়েছ পিলিপিয়া আন এটা আদৰ্শ পৌলৰ পৰা চাওঁ পিলিপিয়া 4 অধ্যায় 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 স্যাটিসফ্যাকশন সন্তুষ্টিৰ কথাটো আমি শিকি আছো প্ৰভুৰ পৰা শিকিলো আৰু পৌলৰ জীৱনৰ পৰা আমি শিক্ষা লোৱা উচিত পাচনি পৌল জানেনে মহান পাচনি তেওঁৰ জীৱনত তেওঁ সন্তুষ্ট আছিলে আৰু সেই কাৰণে তেওঁক ঈশ্বৰে বহুত ব্যৱহাৰ কৰিছিলে ঈশ্বৰৰ কামত হেতু তেওঁ ইয়াত উল্লেখ কৰিছে পিলিপিয়া 4 অধ্যায় 11 আৰু 12 পদ নাটনিৰ বিষয়ে যে মই এই কথা কৈছো হেয়ে নহয় কৈছে কিয়নো যিকোনো অৱস্থাতে নাথাকো মই তাতেই সন্তুষ্ট হৈ থাকিবলৈ শিকিলো কিবা তাতে শিকিলে যেটো ৰহস্যৰ কথা আছিল হেতু বেলেগৰ নাছিলে পৌলৰ যেটো আছিলে হেতু বেলেগৰ নাছিলে নহয় নে কিবা তাতে শিকিলে কি শিকিলে যিকোনো অৱস্থাতে নাথাকো তাতেই মই সন্তুষ্ট হৈ থাকিবলৈ শিকিলো মই সৰু হৈ থাকিবলৈ জানো উপচয় বুক কৰিবলৈকো জানো আৰু এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হ'বলৈ আৰু খুদিত হ'বলৈ উপচয় বুক কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হলো গতিকে ঈশ্বৰৰ মানুহ পাচনি পৌলে তেওঁৰ জীৱনত পৰিচৰ্যা জীৱনত অনেক দুখ কষ্ট পাইছিল নহয়নে অৱশ্যে পাচনি পৌলৰ দৰে দুখ কষ্ট দুখ বুক পোৱা মানুহ পৃথিৱীত দ্বিতীয় কোনো খ্ৰীষ্টিয়ান নাই যিশুৰ খ্ৰীষ্টৰ পিছত এই পৃথিৱীত আটাইতকৈ দুখ কষ্ট পোৱা পাচনিজন পৌল আছিল গতিকে পৌলে তেওঁৰ দুখ কষ্টৰ কথা বিভিন্ন পত্ৰত লিখিছে দ্বিতীয় কৰিন্থীয় 1 অধ্যায় লিখিছে তেওঁ জীৱনৰ আশা নাছিল এনেকুৱা এছিয়া দেশত ইমান দুখ কষ্ট হৈছিল যেন মই জীয়াই থাকিম হেতু তাৰ আশা মই কৰা নাছিল আৰু মই মৰিলো বুলি ভাবিছিল এটা সময়ত তেওঁ দ্বিতীয় কৰিন্থীয় 11 অধ্যায়ত কৈছে কেইবাৰ মোক হিলেৰে মানুহে দলিয়াই মোক মাৰি পেলালে বুলি পেলাই গ'ল পাত্তৰ মাৰি কেইবাৰ মোক কুবাই পিনি মোক মানুহে ঘুৰি কৰিলে আৰু মোক কিমান মই টোপনি কটি পালো কিমান মই নাখাই নবৈ যাত্ৰা কৰিব লগা হ'ল আৰু কিমান মানে কাপোৰ কানি নাটনিত গাঁৱে বুৱে ঘুৰি ফুৰোতে খবৰবাতৰি প্ৰচাৰ কৰোতে মই ঠাণ্ডাত নিখা উজাগৰি নিখা পাৰ কৰিছিলো কিছুমান গাঁও অঞ্চলত মই খোৱা বোৱাৰ অভাৱত পৰিছিলো লগুণত আছিলো সেই কাৰণে নাখাই নবৈ মই খবৰবাতৰি প্ৰচাৰ কৰিছিলো তেনেকুৱাও তেওঁ প্ৰচাৰ কৰিছিল জাহাজ ভাঙিছিল তেওঁ অনেক কষ্টৰ মাজত তেওঁৰ জীৱনটো আগুৱাই লৈ গৈছিল তেওঁ কৈছে কিন্তু তেওঁ ঈশ্বৰে কি কৈছিল পাচনি কৰ্মত পৌল নিৰ্ভয় হোৱা মই তোমাৰ লগত আছো গতিকে তেওঁ পেটি হাপেও কৰিছিলে তেওঁ অনেক দুখ কষ্ট জাহাজ ভাঙিছিলে তেওঁ ইমানখিনি কষ্টৰ মাজত পৌলে কোৱা নাছিল যে প্ৰভু তুমি ক'ত আছা প্ৰভু তুমি মোক এনেকুৱা অৱস্থাত এৰি পিনি তুমি মোক কি কৰিলা প্ৰভু পৌলে প্ৰভুক উজৰ আপত্তি কৰা নাছিল পাচনি পৌলে এবাৰো প্ৰভু যীশুক কমপ্লেইন কৰা নাছিল তেওঁ ইমানখিনি দুখ কষ্ট বেতৰ কোপ জেলত যোৱাৰ গোটেই আধা বয়স জেলতে পাৰ কৰিলে খবৰবাতৰিৰ কাৰণে তেওঁ নাখাই নবৈ লগুনে কাপোৰে জাৰে তেওঁ কত কি পোৱা নাই তেওঁ প্ৰভুক এবাৰো কমপ্লেইন মাৰা নাছিল প্ৰভু মোৰ জীৱন কিয় এনেকুৱা হ'ল তেওঁ কমপ্লেইন কৰা নাছিল তেওঁ বৰঞ্চ প্ৰভুৱে তেওঁক মাজে সময়ে দেখা দিছিল তুমি নমৰা তুমি থাকা তুমি নিৰ্ভয় হোৱা তোমাৰ পক্ষত আছে আৰে মই বেতৰ কোপ খাই আছো মই ইমান জেলত আছো আপুনি কি চাই আছে আপুনি তেনেকৈ খোৱা নাছিলে ইয়েস কাৰণ তেওঁ সন্তুষ্ট হ'বলৈ শিকিছিল প্ৰভুৰ লগত আছে তেওঁ এটো জানিছিল ইয়েস প্ৰভুৰ পৰা শিক্ষা লোৱা লোকসকল তেনেকৈ আমি
প্ৰভুৰ পৰা চুপচাপ আমি শিকিব পাৰোঁ আৰু প্ৰভুৰ লগত চলিব পাৰোঁ। প্ৰভুৱে যেনেকৈ চলায় তাতে আমি চলিব পাৰোঁ। আৰু আমি সৌবাতৰি তেনেকৈয়ে প্ৰচাৰ কৰিব পাৰোঁ, হয়নে? সৌবাৰ্তা বিলাব পাৰোঁ। সেই সকলো পৰিস্থিতিৰ মাজতে আমি সৌবাৰ্তা বিলাব পাৰোঁ। গতিকে 1 Korinথীয় 1 উত্তৰপৰত কৈছে, সেই ক্ৰুচৰ কথা বিনাকৰ পাত্ৰবিলাকলৈ মূৰ্খতা, কিন্তু পৰিত্ৰাণৰ পাত্ৰ যে আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ। 1 Corinthians chapter 1 verse 18, Paul testified that the message of the cross is the foolishness to those who are perishing. It is foolishness, the message of cross. But to us who are being saved, it is the power of God. ক্ৰুচৰ কথা বিনাকৰ পাত্ৰবিলাকলৈ মূৰ্খামিৰ কথা, কিন্তু পৰিত্ৰাণৰ অধিকাৰীবিলাকৰ কাৰণে ঈশ্বৰৰ পাৱাৰ হয় কালবাৰী ক্ৰুচৰ সেই মৰম প্ৰেমটো। অনন্ত জীৱন পাইছোঁ, স্বৰ্গত যাম, হয় সেইটো এটা আনন্দ আছে, তাতো আশীৰ্বাদ আছে, নহয়নে? পাৱাৰ হয়। কিন্তু আমাৰ আচল পাৱাৰ ক'ত আছে? কালবাৰী ক্ৰুচৰ সেই মৰমত, প্ৰেমত। গতিকে প্ৰভুৱে মোক কালবাৰী ক্ৰুচত মৰম কৰিলে, মোক প্ৰেম কৰি তেওঁ তাত মোৰ কাৰণে জান দিলে, নহয়নে? মোক প্ৰেম কৰি তেওঁ মোৰ কাৰণে জীৱন দি দিলে। আৰু তেওঁ বাৰু মোক দিব নোৱাৰা তেওঁৰ কিবা বাকী আছেনে? তেওঁ মোৰ কাৰণে এটা জানে দি দিলে, তেওঁৰ জীৱনটোকে দিব পাৰে, আৰু মোক তেওঁ দিব নোৱাৰা কিবা মোৰ বাবে তেওঁ আছেনে? ৰোমিয়া 8 কৈছে, হয়নে? ইয়েছ। গতিকে সৌবাৰ্তা আমাৰ বাবে আশা হয়, সৌবাতৰি বিলোৱাটো, আৰু আমি জীয়াই থকাৰ বাবে সেইটো আশা হয়, আৰু নৰকৰ বিচাৰৰ পৰা বাচি যোৱাৰ আশা হয়। Yes, gospel is the only hope for us to live and to avoid from the hell judgment. সৌবাৰ্তাই আমাৰ বাবে জীয়াই থকাৰ একমাত্ৰ আশা আৰু নৰকৰ দণ্ডৰ পৰা বাচি যোৱাৰ একমাত্ৰ আশা, ভৰসা ৰাস্তা সৌবাতৰি, গস্পেল। গতিকে যিসকলে হেকত, এতিয়া মই হেক পালে গৈ আছোঁ, যিসকলে প্ৰভুৰ পৰা জুৱলি লৈছে, প্ৰভুৰ পৰা শিক্ষা লৈছে, তেওঁলোকে কি কৰে, তেওঁলোকৰ জীৱনটো কেনেকুৱা হয়? হেকৰ পালে এইটো চাওঁচোন। যিসকলে প্ৰভুৰ পৰা জুৱলি লৈছে, প্ৰভুৰ পৰা শিক্ষা লৈছে, তেওঁলোকৰ জীৱনবিলাক কেনেকুৱা হয়? তেওঁলোকে জিৰণিত থাকে, জিৰণিত। আমি মতি এবাৰ ঘূৰি গৈছোঁ 11 অধ্যায়, মই আৰু দুটানে এটা বাইবেল পদ চাই হেকৰ পালে গৈ আছোঁ। মতি 11 অধ্যায়, মতি 11 অধ্যায় 29 পদ, মেথিউ চেপ্টাৰ 11। কুইকলি আমি আর একবার ঘুরি যাও, মতি 11 অধ্যায় 28 পদ, মতি 11 অধ্যায় 28 পদ। মতি 11 অধ্যায় 28 পদ। মেথিউ 11:29, 29 পদ আসলতে, 28 নহয় 29। মতি 11 অধ্যায় 28, 29 পদ। মই নম্ৰ আৰু কোমল চিত্ৰৰ মানুহ, অন্তৰৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুঁৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা। কি শিক্ষা লোৱা? তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি, শান্তি পাবা। যিসকলে প্ৰভুৰ পৰা শিক্ষা লৈছে, প্ৰভুৰ জুঁৱলি লৈছে, তেওঁলোকৰ জীৱনত কি লাভ হয়? কি লাভ হয়? Yes, what do you need to most? We need most in our life. আমাৰ জীৱনত আটাইতকৈ খ্ৰীষ্টিয়ান হিচাপত দৰকাৰীটো কি হয়? প্ৰয়োজনটো কি হয়? ৰেষ্ট, জিৰণি লোৱাটো, হয় না? গতিকে ৰাতিও টোপনি নাযায়, দেহাটো কোনোবাই বাগৰি আছে, টোপনি নাহে, কিয়? ৰেষ্ট নাই, জিৰণি নাই তেওঁ। গতিকে আমাৰ বাবে, খ্ৰীষ্টিয়ানৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্টটো কি? ৰেষ্টত থকা, জিৰণি লোৱা, ভিতৰত জিৰণি লোৱাটো। গতিকে অনলি জিজাছ কেন গিভ আছ দিছ ৰেষ্ট। কেৱল যীশুৱে এই শান্তি, সেই জিৰণি আমাক দিব পাৰে, কেৱল অকল যীশুৱে মাত্ৰ। কেৱল যীশুৱে আপোনাক বিশ্ৰাম দিব পাৰে, শান্তি, জিৰণি দিব পাৰে। গতিকে পোনপ্ৰথমতে আমি যেতিয়া বৰ্ণ এগেইন, নতুন জন্ম পাইছিলোঁ, উদ্ধাৰ পালোঁ, আমাৰ পাপবিলাক যেতিয়া সকলো যীশুক আমি দি দিলোঁ,
আমি যীশুক সমৰ্পণ কৰিলোঁ, আমি তেতিয়া ঈশ্বৰৰ খঙৰ পৰা, ঈশ্বৰৰ ক্ৰোধৰ পৰা আমি বাচি গ'লোঁ আৰু আমাৰ অন্তৰখন ভাল জিৰণি হ'ল সেইদিনাখন। নহয় যে নতুন জন্ম পোৱা দিনাখন যেতিয়া আমাৰ সকলো পাপ যীশুৱে ল'লে, জিৰণি আৰম্ভ হ'ল, বহুত জিৰণি। য়েছ, ইব্ৰী 4 অধ্যায়লৈ গৈছোঁ। ইব্ৰী 4 অধ্যায়, ইব্ৰী 4 অধ্যায়, ইব্ৰী 4 অধ্যায়, ইব্ৰী 4 অধ্যায়, ইব্ৰী চেপ্টাৰ 4, ইব্ৰী 4 অধ্যায়, ইব্ৰী 4 অধ্যায়, Hebrew chapter 4 verse 3, 3 পদ, 4 অধ্যায় 3 পদ, 4 অধ্যায় 3 পদ। কিয়নো বিশ্বাস কৰা যি আমি সেই বিশ্ৰামত সোমাবলৈ পাওঁ, সেইদৰে তেওঁ ক'লে, মই ক্ৰোধত খঙত এই শপত খালোঁ, এইবিলাকে মোৰ জিৰণি বিশ্ৰামত সোমাবলৈ নাপাব। জগত স্থাপনৰ কালত তেওঁৰ কাৰ্যবোৰ সমাপ্ত হ'লেও তেওঁ এই শপত খালে, শপত খাইছে, নহয়নে? এওঁলোকে মোৰ জিৰণি নাপাব, এওঁলোকে মোৰ জিৰণিত আশ্ৰয় নাপাব। Yes, God said, for we who believe do enter that rest. বিশ্বাস কৰা অকল জিৰণিত সোমাল কৈছে, যিসকল বিশ্বাস কৰিলে তেওঁলোক জিৰণিত সোমাল। কিন্তু যেনেকৈ তেওঁ কৈছে, মই শপত খাইছোঁ, ঈশ্বৰে কৈছে, কি বিষয়ে শপত খাইছে? একবিধক কৈছে, আনবিধ মানুহক, তেওঁলোকৰ ওপৰত মোৰ খং আছে, ক্ৰোধ আছে, তেওঁলোকে মোৰ জিৰণি ভোগ কৰিবলৈ নাপাব। কোন সেইবিলাক? Yes, I swore in my wrath, they shall not enter in my rest. ৰেষ্টত আছেনে আপুনি? ডক্টৰে কৈছে একমাহ ৰেষ্টত থাকিব দিছে, একদম কমপ্লিট ৰেষ্ট। ৰেষ্ট শব্দটো বুজি পায়নে? য়েছ, যদিও বা প্ৰভুৰ কাম, মানৱ জাতিৰ সৃষ্টিৰ পৰাই প্ৰভুৰ কাম, ঈশ্বৰৰ কাম, আমাক বচোৱা কাম, এইবিলাক ঈশ্বৰে শেষ কৰিলে। মানৱ জাতি আচলতে কাম শেষ হ'ল, সমাপ্ত হ'ল, সেইটো কৈছে। কিন্তু কিয় ৰেষ্ট পোৱা নাই? 10 পদ, ইব্ৰী 4 অধ্যায় 10 পদ, ইব্ৰী 4 অধ্যায় 10 পদ, ইব্ৰী 4 অধ্যায় 10 পদ, 4 অধ্যায় 10 পদ। কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা ৰেষ্ট কৰিলে, তেনেকৈ যিজনে তেওঁৰ ৰেষ্টত সোমাল, বিশ্ৰামত সোমাল বা ৰেষ্টত সোমাল, সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে, ৰেষ্ট পালে। য়েছ, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে যদি ৰেষ্ট পোৱা নাই, জিৰণি পোৱা নাই, শান্তিত হোৱা নাই, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে যদি তেওঁ জিৰণি নাই, তেওঁৰ ৰেষ্ট নাই, কি কাৰণত হৈছে? কাৰণটো কিয় হৈছে? আপোনাৰ ভিতৰত অজস্ৰ অশান্তি, জ্বালা, বেদনা, আক্ষেপ, বেজাৰ, কমপ্লেইন, ওজৰ আপত্তি, জিৰণি নাই আপোনাৰ ভিতৰি মানুহজন। বাহিৰত যদিও আপুনি দেখাব বিচাৰিছে মই ঠিকেই আছোঁ, কিন্তু ভিতৰৰ মানুহজন ৰেষ্ট নাই, জিৰণি নাই। কিয়? কি কাৰণত? কাৰণটো এটাই হ'ব পাৰে, তেওঁ প্ৰভুৰ জুঁৱলি লোৱা নাই। মোৰ জুঁৱলি লোৱা, মোৰ ভাৰ লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা, প্ৰভুৱে কৈছে মতি 11:29 পদত। গতিকে অহংকাৰী, গমণ্ডী মানুহবিলাকে ৰেষ্ট নাপায় নিজৰ অন্তৰত, নহয়নে? অহংকাৰী মানুহৰ বুকুত বহুত দুখ বেদনা আছে, তেওঁলোকৰ হৃদয়ত জিৰণি নাই।
অহংকাৰীবিলাকৰ নহয়নে য়েছ গতিকে কোনোবা যদি নিজৰ আইডিয়া মতে চলে নিজৰ ভাৱনা চিন্তাত নিজৰ আইডিয়াতে তেওঁ চলি থাকে আৰু তেওঁ বহুত মানে জেদি হয় অহংকাৰ হয় তেওঁৰো জিৰণি নাই যিশুৱে 55 অধ্যায়ত 8-9 পদত কৈছে মাই থটছ আৰ নট ইয়ৰ থটছ আইজায়া 55ত কৈছে নে তোমাৰ ভাৱ মোৰ ভাৱ নহয় তোমালোকৰ কল্পনা আৰু মোৰ কল্পনা একে নহয় অনুবাদ কৰিছে নহয়নে বা তোমালোকৰ পথ আৰু মোৰ পথো একে নহয় জিহুৱাই কৈছে কাৰণ স্বৰ্গ আকাশমণ্ডল যিমান ওখ হয় পৃথিৱীতকৈ তেনেকৈ মোৰ পথ মোৰ ভাৱনা তোমালোকৰ সকলো ভাৱনা কল্পনাতকৈ বহুত ওপৰত আছে গতিকে তোমালোক তলৰ আৰু মই ওপৰৰ গতিকে তোমালোকৰ কল্পনা ভাৱটো তাতকৈ মোৰটো বহুত ওপৰত আছে নহয় জানো গতিকে আমি প্ৰভুৰ পৰা জুঙলি লোৱা উচিত কেনেকুৱা জুঙলি কোমল য়েছ জেণ্টল কেনেকুৱা জুঙলি প্ৰভুৰ জুঙলিটো The yoke of the Lord is gentle and lowly in heart. প্ৰভুৰ জুঙলিটো অন্তৰকণ কোমল কৰা অন্তৰকণ ঠাণ্ডা কৰি ৰাখা সেইটো হৈছে প্ৰভুৰ জুঙলি যীশুখ্ৰীষ্টৰ পৰা জুঙলি লোৱাবিলাক তেতিয়াহ'লে আমি আমাৰ অন্তৰত জিৰণি পাম হয়নে আমি জিৰণিত থাকিব পাৰিম যদি আমি নম্ৰ হওঁ আমাৰ অন্তৰত আৰু প্ৰভুৰ পিছে পিছে সাইলেন্টলি যদি চলি যাওঁ মানে কি কয় মনে মনে প্ৰভুৰ পিছে পিছে চলি যাওঁ তেতিয়াহ'লে আমাৰ অন্তৰত সঁচা শান্তি থকা উচিত সঁচা জিৰণি থকা উচিত যীশুৱে কৈছে যোহন 15 মোত থাকা মই তোমালোকত থাকিম দাইখালতা লাগি নাথাকিলে আপোনা আপুনি গুটি ধৰিব নোৱাৰে য়েছ তোমালোকেও মই দাইখালতা তোমালোক ডাল যিজন মোত থাকে আৰু মইও যিজনত থাকো সেইজন বহু ফলৱান হয় কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা যদিও আমি ভাগৰি গৈছো ভাগৰ লাগে আমাৰ কিন্তু আমাৰ প্ৰকৃততে অন্তৰত জিৰণি থকা উচিত সঁচা জিৰণি আৰু আনন্দ থকা উচিত ভিতৰৰ মানুহজন শান্তি আৰু জিৰণিৰে থকা আনন্দৰে থকা উচিত ভিতৰটো বাহিৰটো বহুত দেখাত ভাল ভিতৰটো ফুফুলা হ'ব নালাগে হয় নে নহয় যীশু খ্ৰীষ্টই যেতিয়া আকৌ এবাৰ উভতি আহিব ঘূৰি আহিব তেতিয়া আমাৰ দেহাও বদলি হ'ব তেওঁৰ নিচিনা দেহা পাৰফেক্ট বডি আমি পাম গতিকে তেতিয়াৰ পৰা আমাৰ দেহা ভাগৰ নাইকিয়া হ'ব নহয়নে আমাৰ দেহাৰ পৰা সকলো ভাগৰুৱা দুৰ্বলতা সকলো কমজৰিবিলাক গুচি যাব গতিকে যীশু খ্ৰীষ্ট ঘূৰি নহালৈকে আহক আমি আমাৰ কামবিলাক কৰোঁ হওক যোহন 9:4 যীশুৱে কৈছে মই পিতৃয়ে যেনেকৈ কৰি আছে দিন থকা সময়ত মোৰ পঠোৱাজনৰ কৰ্ম মই কৰা উচিত কাৰণ এনে কাল ৰাতি আহিব যি সময়ত তোমালোকে কাম কৰিব নোৱাৰিবা গতিকে আমি আশা কৰোঁ যে আমাৰ নতুন বছৰটো প্ৰভুৰ কাৰণে আমি নিৰন্তৰে আমি প্ৰভুক সেৱা কৰি যাব পাৰিম আপোনালোকৰ কাৰণে মই সকলোৰ কাৰণে প্ৰাৰ্থনাত থাকিম ঈশ্বৰে মংগল কৰক ঈশ্বৰে আশীৰ্বাদ কৰক নৱবৰ্ষ আহি থকা বছৰটো আগতীয়াকৈ সকলোলৈ শুভেচ্ছা আৰু প্ৰাৰ্থনা থাকিল আৰু এনেকৈ ঈশ্বৰে আমাক ঈশ্বৰৰ কামত আগুৱাই লৈ যাওক যাতে প্ৰভু যীশুৰ আগমন যিমান ওচৰ চাপিব সিমানে প্ৰভুৰ পৰা আমি সিমানে আনন্দ আৰু তেওঁৰ গৌৰৱৰ ভাগী হ'ম আৰু প্ৰভুৰ পৰা মান মুকুট মৰ্যাদাৰে আমি প্ৰভুৰ আগত থিয় হ'ব পাৰিম প্ৰভুৰ আগত যেতিয়া থিয় হ'ম আহক প্ৰাৰ্থনা কৰিছোঁ আমাৰ মৰমীয়াল পিতৃ তোমাক ধন্যবাদ দিছোঁ তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদৰ কাৰণে আমি পূৰ্বে এই পৃথিৱীত আশা নোহোৱা লোক আছিলোঁ নিৰাশ্ৰয় লোক আছিলোঁ
জিৰণি নোপোৱা মানুহ আছিলোঁ, কাৰণ আমাৰ বাবে অনন্ত নৰকৰ জুই আছিল আগতে। আৰু আমাৰ সন্মুখত সেই নৰকৰ জুই আমি দেখা পাইছিলোঁ, কেনেকৈনো আমি জিৰণি পালোহেঁতেন। আমি জানো সেই জুইত আমি গৈ আছোঁ আৰু জানিছিলোঁ, আৰু কেনেকৈ আমি জিৰণি থাকিব পাৰিলোহেঁতেন সেই সময়ত। কিন্তু এতিয়া আমি বুজি পালোঁ, যিসকলে প্ৰভুৰ পৰা মৰম প্ৰেম উদ্ধাৰ পোৱা লোকসকল, আমি সেই জুইৰ পৰা ৰক্ষা পালোঁ। আৰু এতিয়াও কিন্তু আমাৰ আশে পাশে বহুত জুইত যাব লগা মানুহ আছে। আমি কেনেকৈ দুই এজনক জুইৰ পৰা উভতাব পাৰোঁ, জুইৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ, অনন্ত দণ্ডৰ পৰা বচাব পাৰোঁ। আৰু সেইকাৰণে আমি তোমাৰ পৰা আশীৰ্বাদ খুজিছোঁ। সেই কামতে আমাক তোমাৰ পৰা সহায় খুজিছোঁ, আশীৰ্বাদ খুজিছোঁ। সহায় কৰা, আমাক ব্যৱহাৰ কৰা। কালিৰ পৰা আমাৰ যি ইয়াত বাইবেল ছেমিনাৰ আছে, ঈশ্বৰে তাতো আশীৰ্বাদ দিব, ঈশ্বৰে সহায় কৰিব, হেৰুৱা আত্মাবিলাকক চলাই নিব, যাতে ঈশ্বৰৰ আগত তেওঁলোকে পৰিত্ৰাণৰ বাৰ্তা শুনি বিশ্বাস কৰে। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।